1996 চন জীৱনত প্ৰথমবাৰলৈ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ কিন্তু সুখকৰ হোৱা নাছিল ৰাজনৈতিক যাত্ৰাৰ নিৰ্বাচনী অভিষেক জালুকবাৰীত অগপৰ ভৃগু ফুকনৰ হাতত হৈছিল পৰাস্ত কিন্তু হাৰ নমনা স্বপ্ন পিয়াসী বুকুত অদম্য সাহস লৈ ৰাইজৰ মাজত থাকি কাম কৰি যোৱাৰ অপাৰ হেঁপাহ থকা হিমন্ত বিশ্ব শৰ্মা 2001 চনত পুনৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হ'ল অসম বিধানসভালৈ সেই 2001 চনৰ পৰা 2026 চনলৈ আজিও অপ্ৰতিৰোধ ৰাজনৈতিক যোদ্ধা হিমন্ত বিশ্ব শৰ্মা বিধায়ক হিচাপে অসম বিধানসভাত বৰ্ণিল 25টা বৰ্ষ সম্পূৰ্ণ এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিধায়ক হিচাপে ৰূপালী জয়ন্তী সম্পন্ন কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বহু ৰাজনৈতিক উত্থান পতনৰ সাক্ষী জালুকবাৰীৰ বিধায়কগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ শাসনকালত মন্ত্ৰিত্বৰ দায়িত্ব লাভৰ পাছতে হিমন্ত বিশ্ব শৰ্মাই দেখুৱাইছিল দক্ষতা চাতুৰ্য বিধানসভাৰ মজিয়াত প্ৰতিপক্ষক যুক্তিৰ বাদ আৰু বাক চাতুৰ্যৰে প্ৰতিহত কৰিছিল সন্মোহিত কৰিছিল জনতা 2015ত কংগ্ৰেছৰ সৈতে থকা দীঘলীয়া সম্পৰ্ক ছেদ কৰি যোগ দিলে বিজেপি কিন্তু বিজেপিত যোগদান কৰি থমকি নৰল হিমন্ত বিশ্ব শৰ্মা বিজেপিও বুজি পালে হিমন্ত বিশ্ব শৰ্মাৰ দক্ষতা আৰু ৰাজনৈতিক চাতুৰ্যৰ কথা জালুকবাৰীৰ বিধায়কজন হৈ পৰিল সমগ্ৰ অসমৰে আপোন কাৰোবাৰ বাবে যদি পুত্ৰ কাৰোবাৰ বাবে আকৌ দাদা আৰু এতিয়া কেৱল ৰাজ্যতে নহয় ভাৰতৰ প্ৰান্তে প্ৰান্তে মামা ৰূপে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 2001 চনৰ পাছত প্ৰতিটো নিৰ্বাচনতে বৃদ্ধি পালে লাভ কৰা ভোটৰ সংখ্যা হিমন্ত বিশ্ব শৰ্মাৰ জয়ৰ ব্যৱধান বৃদ্ধি হৈ গৈ থাকিল জালুকবাৰীবাসীৰ বুকুৰ আপোন হৈ পৰিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা 25 বছৰীয়া এই যাত্ৰাৰ কথা বৃহস্পতিবাৰে বিধানসভাৰ মজিয়াত সোঁৱৰিলে মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিজ্ঞতা খাৰতি কৰি ৰাজনীতিৰে ৰাইজৰ কাম কৰিব বিচৰাসকললৈ জনালে আহ্বান নিৰ্বাচনত জয়ী নহলেও ৰাইজক আপোনালোকে শত্ৰুজ্ঞান নকৰিব বা ক্ষমতালৈ আহি তেওঁলোকৰ উন্নয়নৰ প্ৰতি কাহানিও পিঠি নিদিব মই যেতিয়া প্ৰথম নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ সেই নিৰ্বাচনত মই 17,000 ভোটত পৰাজয় হৈছিলোঁ কাৰণ আমি যেতিয়া ৰাজনীতিত আহিছোঁ কেতিয়াবা হাৰিম কেতিয়াবা জিকিম কিন্তু ৰাজ্যবাসীৰ কাৰণে আমি নিৰন্তৰভাৱে কাম কৰি যাব লাগিব যে 2001 চনত একেটা সমষ্টিতে য'ত মই 17,000 হাৰিছিলোঁ তাত মই দ্বিতীয়বাৰ 10,000 ভোটত জিকিছিলোঁ আৰু 2021ত যেতিয়া মই ইলেকশ্যন খেলিছিলোঁ তেতিয়া মই 1,01,000টা ভোটত মই বিজয়ী হৈছিলোঁ সমষ্টি এটাই মানুহ এটাই তাৰ মানে যি মানুহে এটা নিৰ্বাচনত আমাক ভোট নিদিয়ে তেওঁলোক আমাৰ শত্ৰু নহয় যোনে আমাক ভোট নিদিয়ে দ্বিতীয়বাৰ তেওঁলোকে আমাক কেনেকৈ ভোট দিব তাৰ কাৰণে ভোট নিদিয়া সমাজখনকো সেৱা কৰি থকা আমাৰ যুৱ বিধায়কসকলে শিকাৰ প্ৰয়োজন আছে যে যদি মই ভাবিলোহেঁতেন যে মোক ভোট দিয়া মানুহখিনিকে আমি সেৱা কৰিম নিদিয়া মানুহখিনিক সেৱা নকৰোঁ তেতিয়াহ'লে কেতিয়াও সৰ্বগ্ৰহণযোগ্য বিধায়ক হ'ব নোৱাৰে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ